এটা বিগ ব্ৰেকিং জনাব বিচাৰিছো এই মুহূৰ্তত গৌৰৱ গগৈ ৫৭,০০০ ভোটত আগবাঢ়িছে ডাঙৰ খবৰ যোৰহাটৰ পৰা আহিছে সেই ডাঙৰ খবৰ কোন কল জিকিব বদৰুদ্দিন আজমল হাৰিব ৰকিবুল হুছেইনে জয়লাভ কৰাৰ সম্ভাৱনা তীব্ৰ হৈ পৰিছে আৰু গৌৰৱ গগৈ ৫৭,০০০ ভোটত আগবাঢ়িছে উল্লেখ যে দেখত যুঁজ প্ৰত্যাহ্বানমূলক হৈছে আৰু এবাৰ এনডিএ আগবাঢ়িব নে ইণ্ডিয়া আগবাঢ়িব প্ৰতি মুহূৰ্তত দৃশ্যপট সলনি হৈছে বাৰাণসীত কি হ'ব তাক লৈ চৰ্চা হৈ থকাৰ মাজতে গান্ধীনগৰত যিটো সময়ত অমিত শাহে জয়লাভ কৰিছে সেই মুহূৰ্তত এনডিএৰ বাবে শাসক পক্ষৰ বাবে বিজেপিৰ বাবে দুখজনক খবৰটো হৈছে মাত্ৰ ২৯১ খনতে এতিয়া থমকিবলগীয়া হৈছে এনডিএ ইণ্ডিয়া ক্ৰমান্বয়ে উত্থান ঘটিছে কি হ'ব দেশৰ ৰাজনীতি উল্লেখ্য যে এক্সিট পোলৰ উলুটা ফলাফল দেখিবলৈ পাব নেকি অসমত গৌৰৱ গগৈ ৫৭,০০০ ভোটত আগবাঢ়িছে তপন গগৈ ভয়ংকৰ ৰূপত পিছ পৰিছে আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত আপডেট ল'বলৈ চেষ্টা কৰিম প্ৰতি মুহূৰ্তৰ আপডেট ল'বলৈ চেষ্টা কৰিম কেনেদৰে দেশত আগবাঢ়িছে এনডিএ কেনেদৰে আগবাঢ়িছে ইণ্ডিয়া তীব্ৰ যুঁজ হৈছে প্ৰত্যাহ্বানমূলক যুঁজ হৈছে প্ৰতি মুহূৰ্তত দৃশ্যপট সলনি হোৱাৰ দিশে গতি কৰিছে গৌৰৱ গগৈ ৫৭,০০০ ভোটত আগবাঢ়িছে ডাঙৰ আপডেট আহি পৰিছে এই মুহূৰ্তত গৌৰৱ গগৈ ৫৭,০০০ ভোটত আগবাঢ়িছে উল্লেখ্য যে প্ৰতিটো মুহূৰ্ততে দৃশ্যপট সলনি হৈছে উল্লেখ্য যে এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যে প্ৰতি মুহূৰ্তত দৃশ্যপট সলনি হৈছে গৌৰৱ গগৈ ৫৭,০০০ ভোটত আগবাঢ়িছে এই মুহূৰ্তত আমি আপোনালোকক প্ৰতি মুহূৰ্তত জনাইছো ধুবুৰীত ৰকিবুল হুছেইন ব্যাপক ৰূপত আগবাঢ়িছে বদৰুদ্দিন আজমল ভয়ংকৰ ৰূপত পিছ পৰিছে ভৱিষ্যতে অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব বদৰুদ্দিন আজমল নিশ্চিত হৈ পৰিল আজিৰ ফলাফলৰ পিছত আমি উল্লেখ কৰিব বিচাৰিছো যে যিটো সময়ত মৌলানা বদৰুদ্দিন আজমল ভৱিষ্যতে অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি বিভিন্ন সময়ত চৰ্চা হয় সেই বদৰুদ্দিন আজমলৰ এবাৰ পাখি কটা গৈছে ধুবুৰী লোকসভা সমষ্টিত এক্সিট পোলৰ উলুটা ৰিজাল্ট আহিছে এক্সিট পোল আছিল কি আৰু উলুটা ৰিজাল্ট আহিছে ৪০০ পাৰ কৰিব বুলি বিজেপিয়ে যিটো সময়ত ভাবিছিল সেই সময়ত উলুটা ফলাফল আহিছে প্ৰতি মুহূৰ্তৰ আপডেট জনাইছো গৌৰৱ গগৈ আগবাঢ়িছে একেটা সময়তে ইণ্ডিয়া আগবাঢ়িছে প্ৰতি মুহূৰ্তৰ আপডেট দেশত কেনেদৰে কি উত্থান ঘটিছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে ভয়ংকৰ ৰূপত আগবাঢ়িছে ইতিমধ্যে ইণ্ডিয়াৰ উত্থান ঘটিছে যিটো সময়ত বিৰোধী ইণ্ডিয়াৰ উত্থান ঘটিছে সেই সময়ত এনডিএ স্তম্ভিত হৈ পৰিছে এক্সিট পোল দিয়া সংস্থা উল্লেখ্য যে এক্সিট পোল দিয়া সংস্থাও স্তম্ভিত হৈ পৰিছে এইভাবে যে দেশত এইবাৰ কাৰ চৰকাৰ হ'ব কাৰ চৰকাৰ হ'ব প্ৰধানমন্ত্ৰী কোন হ'ব নীতিশ কুমাৰে কেতিয়া শিবিৰ সলনি কৰিব ইয়াক লৈ চৰ্চা নীতিশ কুমাৰ প্ৰধানমন্ত্ৰী হ'ব নেকি ইয়াক লৈ চৰ্চা ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব পাৰিবনে নাই ইয়াক লৈ চৰ্চা আমি ডাঙৰ খবৰ আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো কংগ্ৰেছ অসমত ৪খনত আগবাঢ়িছে বিগ আপডেট আহি পৰিছে এই মুহূৰ্তত বিগ ব্ৰেকিং আপুনি চাই আছে দা নিউজ প্লাছ প্ৰতি মুহূৰ্তৰ আপডেট দিবলৈ আমি চেষ্টা কৰিছো উল্লেখ্য যে ইতিমধ্যে কোন ক'ত আগবাঢ়িছে গৌৰৱ গগৈ ৫৭,০০০ ভোটত আগবঢ়াৰ সময়ছোৱাত আমি উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত গৌৰৱ গগৈ আগবাঢ়িছে ইতিমধ্যে ৫৭,০০০ ভোটত তপন গগৈ ৩,১৯,০০০ ভোট লাভ কৰিছে এতিয়ালৈকে কিন্তু গৌৰৱ গগৈ ৫৭,০০০ ভোটত আগবাঢ়িছে উল্লেখ্য যে কৰিমগঞ্জত যিটো সময়ত হাফিজ ৰছিদ আহমদ চৌধুৰী আগবাঢ়ি আছিল সেই সময়ত কৃপানাথ মাল্লা মাত্ৰ কিছু ভোটৰ ব্যৱধানত পিছ পৰি আছে কিন্তু এই সমষ্টিটোক লৈ উত্থান কাৰ ঘটিব তাক লৈ চৰ্চা দেশৰ প্ৰেক্ষাপটত কি হৈছে আমি আপোনালোকক জনাব বিচাৰিছো এই মুহূৰ্তত দেশৰ প্ৰেক্ষাপটত কি হৈছে আমি সবিশেষ আপোনালোকক উল্লেখ কৰিব বিচাৰিছো কেনেকুৱা আপডেট হৈছে এই মুহূৰ্তত এনডিএ ২৯৩ ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তৰ আপডেট আহি পৰিছে ইণ্ডিয়া ২২৮খন অন্যান্য ২২খন ক'ত কেনেদৰে কোন আগবাঢ়িছে উত্তৰ প্ৰদেশত কি হৈছে এনডিএ ১৯খন ইণ্ডিয়া ২৮খন বৃহৎ উত্তৰ প্ৰদেশত এনডিএ ৩৫খন ইণ্ডিয়া ৪৪খন যোগী আদিত্যনাথক ধুলিচ্ছাত কৰি এনেদৰে উত্তৰ প্ৰদেশ আগবাঢ়িছে মহাৰাষ্ট্ৰত কি হৈছে আমি আপোনালোকক জনাব বিচাৰিছো মহাৰাষ্ট্ৰৰ ফলাফল কেনেকুৱা হ'ব পাৰে মহাৰাষ্ট্ৰত এই মুহূৰ্তলৈকে লাভ কৰিছে এনডিএ ১৯খন কিন্তু ইণ্ডিয়া ২৮খন লাভ কৰিছে অন্যান্য এখন লাভ কৰিছে পশ্চিম বংগত তৃণমূল কংগ্ৰেছে ৩১খন লাভ কৰিছে ডাঙৰ আপডেট আহি পৰিছে এই মুহূৰ্তত বিজেপিয়ে 10খন লাভ কৰিছে বিহাৰত ৪০খন আনন্দ মিশ্ৰই মাত্ৰ ৫১৮টা ভোট লাভ কৰিছে কিন্তু বিহাৰত ৩২খন আসন লাভ কৰিছে ইণ্ডিয়াই লাভ কৰিছে ৬খন আসন আৰু অসমৰ পৰা যোৱা আনন্দ মিশ্ৰই মাত্ৰ ৫১৮টা ভোট লাভ কৰিছে তামিলনাডুত ৩৯খন আসনত ডিএমকে ৩৭খন এআইএডিএমকে এখন আৰু বিজেপিয়ে মাত্ৰ এখন আসনতে স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ আপডেট আহি পৰিছে এই মুহূৰ্তত কৰ্ণাটকত কি হৈছে কৰ্ণাটকত এনডিএ ১৮খন
কংগ্ৰেছে 10খন অন্যান্য কোনো আসন লাভ কৰা নাই মধ্যপ্ৰদেশৰ 29খনত বিজেপিয়ে 29খন যদিও আগুৱাই আছে পৰৱৰ্তী সময়ত ফলাফল কি হ'ব লক্ষণীয় হ'ব ৰাজস্থান আগবাঢ়িছে ৰাজস্থানত জনাইছো ইণ্ডিয়া 11খন বিজেপিয়ে 14খন দিল্লীত কি হৈছে দিল্লীত এনডিএ 7খন ইণ্ডিয়া কোনো আগবাঢ়িবলৈ সক্ষম হোৱা নাই একেটা সময়তে হাৰিয়ানাত কি হৈছে সেয়া জনাবলৈ চেষ্টা কৰিছো হাৰিয়ানাত এতিয়ালৈকে 6খন আসনত ইণ্ডিয়াই অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে 4খনত অগ্ৰগতি লাভ কৰিছে মোদীৰ গুজৰাটত কি হৈছে জানাব বিচাৰিছো এই মুহূৰ্তত গুজৰাটত 24খন বিজেপি অগ্ৰগতি ইণ্ডিয়া মাত্ৰ 2খনত অগ্ৰগতি কিন্তু লক্ষণীয় বিষয়টো হৈছে যে প্ৰতি মুহূৰ্তৰ দৃশ্যপট সলনি হ'ব পাৰে প্ৰতি মুহূৰ্তৰ দৃশ্যপট সলনি হ'ব পাৰে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো স্মৃতি ইৰাণী পিছ পৰি গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতিকৈ ঘনিষ্ঠ আমেথিৰ স্মৃতি ইৰাণী পিছ পৰি গৈছে স্মৃতি ইৰাণী বহু ভোটত ইতিমধ্যে পিছ পৰি গৈছে বুলি জানিব পৰা গৈছে প্ৰতি মুহূৰ্তৰ আপডেট আমি আপোনালোকক জনাইছো কোন ক'ত পিছ পৰিছে কোন ক'ত আগবাঢ়িছে এবাৰ স্মৃতি ইৰাণী পিছ পৰিছে শেহতীয়াভাৱে আৰু উল্লেখ কৰিব বিচাৰিছো যে এনডিএ তললৈ নামিছে 287খন আসনলৈ এনডিএ নামিছে আৰু বৰ্তমান সময়ত কেনেকুৱা ধৰণৰ আপডেট আহি পৰিছে সেও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো ক'ত কেনেকুৱা ধৰণৰ আপডেট আহিবলৈ চেষ্টা কৰিছে এনডিএ এতিয়ালৈকে কিমানখন আসনত অগ্ৰগতি লাভ কৰিছে সেয়া জনাইছো শেহতীয়া যি তথ্য আহি পৰিছে এনডিএ 287 ইণ্ডিয়া 237খনত অগ্ৰগতি লাভ কৰিছে আৰু অন্যান্য 19খনত অগ্ৰগতি লাভ কৰিছে চৰকাৰ কাৰ হ'ব প্ৰধানমন্ত্ৰী হ'ব কোন তৃতীয়বাৰৰ বাবে শাসনলৈ আহিবনে নাই ইয়াক লৈ চৰ্চা হৈছে যেটো সময়ত কিন্তু এক্সিট পোলৰ ওলোটা ফলাফল আহিছে এক্সিট পোল সলনি হ'ব পাৰে নেকি এনে ধৰণৰ চৰ্চা হৈছে আমি উল্লেখ কৰিব বিচাৰিছো যে প্ৰতি মুহূৰ্তত আমি আপোনালোকক প্ৰতিটো তথ্য দিবলৈ চেষ্টা কৰিছো কেনেদৰে আপডেট আহিছে আৰু প্ৰতি মুহূৰ্তত কেনেদৰে দৃশ্যপট সলনি হৈছে আমি এই মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা কৰিছো প্ৰতি মুহূৰ্তৰ তথ্য আহি পৰিছে আমাৰ হাতত ক'ত কেনেদৰে কোনে অগ্ৰগতি লাভ কৰিছে প্ৰতি মুহূৰ্তৰ তথ্য কোন আগত আছে সকলোতকৈ মহাৰাষ্ট্ৰত কোন আগবাঢ়িছে তামিলনাডুত কোন আগবাঢ়িছে কৰ্ণাটকত কোন আগবাঢ়িছে এই মুহূৰ্তলৈকে আমি যি তথ্য লাভ কৰিছো সেই তথ্য অনুসৰি ইণ্ডিয়া আগবাঢ়িছে আৰু ইণ্ডিয়া এনডিএতকৈ যদিও পিছ পৰি আছে কিন্তু বহু পিছ পৰি থকা নাই একেটা সময়তে আমি উল্লেখ কৰিব বিচাৰিছো কোন আগবাঢ়িব আজি চৰকাৰ গঠন কৰিবলৈ কোন সক্ষম হ'ব ৰাহুল গান্ধী নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাহুল গান্ধীৰ ভৱিষ্যত কেনেকুৱা উল্লেখ যে 2026ত অসমত বিধানসভা নিৰ্বাচন হ'ব কিন্তু তাৰ সমান্তৰালভাৱে অসমতো নতুন উত্থান ঘটা পৰিলক্ষিত হৈছে যোৰহাটত গৌৰৱ গগৈ আগবাঢ়িছে গৌৰৱ গগৈ এতিয়ালৈকে 63000 ভোটত আগবাঢ়িছে বুলি ডাঙৰ আপডেট আহি পৰিছে এই মুহূৰ্তত গৌৰৱ গগৈ আগবাঢ়িছে প্ৰতি মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো গৌৰৱ গগৈ আগবাঢ়িছে প্ৰতি মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাই আছো এই মুহূৰ্তত ধুবুৰীত ৰকিবুল হুছেইন আগবাঢ়িছে বদৰুদ্দিন আজমল পিছ পৰিছে আৰু লগতে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে কোনটো সমষ্টিত কোনে কাহি মাৰিবলৈ সক্ষম হ'ব কিন্তু প্ৰতি মুহূৰ্তৰ দৃশ্যপট ক্ৰমান্বয়ে সলনি হ'বলৈ আৰম্ভ কৰিছে আৰু এনেদৰে আৰম্ভ হৈছে দেশত আৰম্ভ হৈছে 2024ৰ লোকসভা নিৰ্বাচনৰ ফলাফল আমি প্ৰতিটো তথ্য জনাবলৈ চেষ্টা কৰিছো কৌশিক কুমাৰ ডেকাৰ কাষলৈ যাবলৈ চেষ্টা কৰিছো কৌশিক কুমাৰ ডেকা শেহতীয়া যিখিনি আপডেট আহি পৰিছে এই মুহূৰ্তত যে বৰ্তমান সময়লৈকে যিখিনি আপডেট আমি এতিয়ালৈকে লাভ কৰিছো যে যোৰহাটত গৌৰৱ গগৈ এতিয়ালৈকে 63000 ভোটত আগবাঢ়িছে বুলি শেহতীয়া খবৰ আহি পৰিছে ইতিমধ্যে প্ৰতিটো মুহূৰ্তত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যেহেতু যোৰহাটত গৌৰৱ গগৈ আগবাঢ়িছে ধুবুৰীত ৰকিবুল হুছেইন আগবাঢ়িছে অসমৰ প্ৰেক্ষাপটটো আমি বাদেই দিছো ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যদি আমি চাওঁ এক্সিট পোলৰ এটা ওলোটা ৰিজাল্ট আমি শেহতীয়াভাৱে দেখিবলৈ পাইছো কি ক'ব নিশ্চিতভাৱে আৰু যিটো কথা কংগ্ৰেছে কৈ আহিছিল যে এক্সিট পোল সঁচা নহয় এক্সিট পোলৰ ওলোটা ৰিজাল্ট ওলোটা ফলাফল ভাৰতবৰ্ষৰ ৰাইজে দেখিবলৈ পাব আৰু তেনে এক প্ৰতিচ্ছবি যেন আমিও দেখিবলৈ পাইছোঁ যদিওবা এই মুহূৰ্তলৈকে অগ্ৰগতি এনডিএ লাভ কৰি আছে কিন্তু কংগ্ৰেছৰ নেতৃত্বাধীন যি ইণ্ডিয়াই এক্সিট পোলৰ বিপৰীতে এক ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে আৰু এই মুহূৰ্তলৈকে 235খন আসনত ইণ্ডিয়াৰ অগ্ৰগতি লাভ কৰিছে আৰু বিজেপি নেতৃত্বাধীন এনডিএ 279খন আসনত অগ্ৰগতি লাভ কৰিছে কিছু সময় পিছত আমি প্ৰকৃত ফলাফল আমি গম পাম কিন্তু এই মুহূৰ্তলৈকে যি ছবি আমি দেখিবলৈ পাইছোঁ সেই ছবিয়ে এটা কথা স্পষ্টভাৱে প্ৰতীয়মান কৰিছে যে কংগ্ৰেছক বা ইণ্ডিয়াক বিজেপিয়ে যি গৌণভাৱে লৈছিল সেই ৰাজনৈতিক প্ৰতিচ্ছবিখন সেয়া নাছিল আৰু এইবাৰৰ লোকসভা নিৰ্বাচনত আমি এটা কথা
লক্ষ্য কৰিছিলোঁ যে বহু সংখ্যক ভোটাৰে আমি যি সাইলেন্ট ভোটাৰ বুলি কওঁ বহু সংখ্যক ভোটাৰে মৌনতা অৱলম্বন কৰিছিল আৰু এই মৌনতা অৱলম্বন কৰা ভোটাৰে ইণ্ডিয়াৰ পক্ষ ল'লে নেকি সেই এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে আৰু লগতে আমি আপোনালোকক জনাব বিচাৰিছো এই মুহূৰ্তত প্ৰতি মুহূৰ্তৰ তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো কোন ক'ত আগবাঢ়িব পাৰে আৰু কেনেকুৱা ধৰণৰ সমীকৰণ আহিব পাৰে দেশৰ ৰাজনীতিত কাৰ উত্থান ঘটিব পাৰে কিন্তু প্ৰতিটো মুহূৰ্তত দৃশ্যপট সলনি হোৱাৰ যদিও সম্ভাৱনা আছে কিন্তু এক্সিট পলৰ ওলোটা এটা ফলাফল ওলোৱাৰ দিশে গতি কৰিছে এক্সিট পল আছিল কি এক্সিট পল কি দিছিল এক্সিট পলত কাক কেইখন আসন দিছিল অসমত কেনেদৰে আসন দিছিল তাক লৈ যিটো সময়ত চৰ্চা হৈছিল কিন্তু এই মুহূৰ্তত আমি আপোনালোকক জনাইছো যে কোন হ'ব প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ বাবে শাসনত বিজেপি আহিবনে নাই এনডিএ আহিবনে নাই আপুনি মন্তব্য কৰিব পাৰিব যোৰহাটত গৌৰৱ গগৈ জিকাটো নিশ্চিত হৈ পৰিছে ইতিমধ্যে গৌৰৱ গগৈ বহুদূৰ আগুৱাই গৈছে তপন গগৈৰ পিছ পৰি গৈছে একেলগে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো ধুবুৰীত যি বদৰুদ্দিন আজমলক কোনেও পৰাস্ত কৰিব নোৱাৰে বুলি ভবা হৈছিল সেই বদৰুদ্দিন আজমল এবাৰ ধৰাশায়ী হৈছে ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমলৰ প্ৰেক্ষাপট কি গৌৰৱ গগৈক লৈ ইতিমধ্যে উল্লেখিত হৈ পৰিছে সকলো আমি প্ৰতিটো তথ্য আপোনালোকক জনাইছো আৰু কেনেদৰে উত্থান ঘটিছে কাৰ উত্থান ঘটিছে সেয়াও আমি আপোনালোকক জনাইছো মুঠৰ ওপৰত দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হোৱাৰ দিশে গতি কৰিছে আৰু লগতে আমি উল্লেখ কৰিছো যে বৰ্তমান সময়লৈকে কেনেকুৱা আপডেট আহি পৰিছে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছো যে শেহতীয়াভাৱে কোনে ক'ত জয়লাভ কৰিছে আমি আপোনালোকক জনাব বিচাৰিছো এই মুহূৰ্তত এতিয়ালৈকে কোন ক'ত কেনেদৰে আগবাঢ়িছে বেগুচৰাইত গিৰিৰাজ সিং আগত আছে একেটা সময়তে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে ইতিমধ্যে গান্ধীনগৰত অমিত শ্বাহ জয়ী হৈছে আনুষ্ঠানিকতা বাকি শেহতীয়া যি তথ্য প্ৰতিখন ৰাজ্যৰ শেহতীয়া তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো হাৰিয়ানাত ইণ্ডিয়া এলায়েন্সৰ লাভ হৈছে যথেষ্ট আগবাঢ়ি আছে বুলি আমি জানিব পাৰিছো এই মুহূৰ্তত আমি আপডেটটো আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো গোৰখপুৰত কোন বৰ্তমান সময়ত ৰবি কিষাণে 1,78,510টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে ইফালে নিকট প্ৰতিদ্বন্দ্বীয়ে লাভ কৰিবলৈ সক্ষম হৈছে 1,54,834টা ভোট আৰু এই মুহূৰ্তত ৰবি কিষাণ 23,676টা ভোটত আগবাঢ়ি আছে ক'ত কেনেদৰে আপডেট হৈছে সেয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত দেশত ৰাজনৈতিক প্ৰেক্ষাপট কেনে ধৰণৰ হৈছে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট গুৰুত্বপূৰ্ণ হৈ পৰিছে এনডিএ 294 খন এতিয়ালৈকে ইণ্ডিয়া 229 খন প্ৰতি মুহূৰ্তত আপডেট হৈ আছে অন্যান্য 18 খন লাভ কৰিছে কোন ক'ত কেনেদৰে লাভ কৰিছে ৰাজ্যসমূহত কেনে ধৰণৰ ফলাফল সেয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো ৰাজ্যসমূহত কোন কেনেদৰে আগবাঢ়িছে কোনখন ৰাজ্যত কোন জয়ী হ'বলৈ এতিয়ালৈকে কাৰ ফলাফল আহি পৰিছে সেয়াও জনাইছো এনডিএ নে ইণ্ডিয়া আমি পুনৰবাৰ জনাইছো উত্তৰ প্ৰদেশত এনডিএ 38 খন ইণ্ডিয়া 41 খন উত্তৰ প্ৰদেশ যোগী আদিত্যনাথৰ ৰাজ্যত ক্লিন সুইপ দিব বুলি কৈছিল বিজেপিয়ে এনডিএ ক্লিন সুইপ দিব বুলি কৈছিল কিন্তু উলুটা হৈছে এক্সিট পলৰ ৰিজাল্ট উলুটা হৈছে এক্সিট পল আছিল কি উলুটা ৰিজাল্ট হৈছে আমি আপোনালোকক এই মুহূৰ্তত অন্য এটা গ্ৰাফিক্স আপোনালোকক জনাব বিচাৰিছো কোন ক'ত জয়ী হৈছে সেয়াও জনাইছো ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালে অগ্ৰগতি লাভ কৰিছে লুৰিণজ্যোতি গগৈ পিছুৱাই আছে গুৱাহাটীত মীৰা বৰঠাকুৰ পিছ পৰি আছে যোৰহাটত গৌৰৱ গগৈ বহুদূৰ আগুৱাই গৈছে লক্ষ্ণৌত ৰাজনাথ সিঙে অগ্ৰগতি লাভ কৰিছে দেশৰ প্ৰেক্ষাপটত জনাইছো গুজৰাটৰ গান্ধীনগৰত অমিত শ্বাহে বিজয় সাব্যস্ত কৰিছে অৰুণাচল প্ৰদেশৰ অৰুণাচল ৱেষ্ট সমষ্টিত কিৰেণ ৰিজিজুৱে জয়লাভ কৰিছে হিমাচলৰ বান্দিত কংগনা ৰাণাউতে অগ্ৰগতি লাভ কৰিছে কোনে ক'ত অগ্ৰগতি লাভ কৰিছে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল গুজৰাটত গৌৰৱ গগৈ একেটা সময়তে আমি আপোনালোকক এবাৰ জনাইছো মহাৰাষ্ট্ৰৰ 48 খন আসনত এনডিএ 20 খন এতিয়ালৈকে ইণ্ডিয়া 27 খনত অগ্ৰগতি লাভ কৰিছে পশ্চিম বংগত 42 খনত টিএমচি 30 খন বিজেপি 11 খনত অগ্ৰগতি লাভ কৰিছে বিহাৰৰ 40 খনত এনডিএ 33 খন ইণ্ডিয়া 5 খনত অগ্ৰগতি লাভ কৰিছে তামিলনাডুত ডিএমকে 38 খন এআইডিএমকে এখনত অগ্ৰগতি লাভ কৰিছে বিজেপি 0 কৰ্ণাটকত 28 খন এনডিএ 18 খন কংগ্ৰেছে 10 খনত অগ্ৰগতি লাভ কৰিছে মধ্যপ্ৰদেশত 29 খন বিজেপিয়ে 29 খন অগ্ৰগতি লাভ কৰিছে ৰাজস্থানত 25 খনৰ 14 খনত বিজেপি আৰু 11 খনত ইণ্ডিয়া দিল্লীত 7 খনতে এনডিএ অগ্ৰগতি লাভ কৰিছে হাৰিয়ানাত 10 খনৰ 6 খনত ইণ্ডিয়াই অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে 4 খনত অগ্ৰগতি লাভ কৰিছে আৰু গুজৰাটত এতিয়ালৈকে বিজেপিয়ে 24 খনত অগ্ৰগতি লাভ কৰিছে ইণ্ডিয়াই 2 খনত অগ্ৰগতি লাভ কৰিছে আমি আপোনালোকক এই মুহূৰ্তত জনাইছো কেনে ধৰণৰ ফলাফল হোৱাৰ সম্ভাৱনা আছে আৰু এই মুহূৰ্তৰ যি তথ্য আহি পৰিছে সেই তথ্য অনুসৰি প্ৰতি মুহূৰ্তত দৃশ্যপট সলনি হোৱাৰ সম্ভাৱনা যদিও আছে শেহতীয়া যি তথ্য সেই তথ্য অনুসৰি
এতিয়ালৈকে এনডিএ 295খন ইণ্ডিয়াই 229খনত অগ্ৰগতি লাভ কৰিছে আৰু প্ৰতি মুহূৰ্তত সময় অনুসৰি দৃশ্যপটটো সলনি হৈছে অসমত গৌৰৱ গগৈ যোৰহাটত জয়ী হোৱাটো নিশ্চিত হৈ পৰিছে আৰু বদৰুদ্দিন আজমল ধুবুৰীত পৰাস্ত হোৱাটো নিশ্চিত হৈ পৰিছে শেহতীয়া আমি আপোনালোকক আপডেট জনাবলৈ চেষ্টা কৰিছোঁ কোনটো সমষ্টিত কেনেধৰণৰ ফলাফল আহি পৰিছে আৰু এই সমষ্টিৰ ফলাফল অনুসৰি এই ফলাফল অনুসৰি কোন কেনেদৰে কোনটো সমষ্টিত আগবাঢ়িবলৈ সক্ষম হৈছে সেয়াও আমি আপোনালোকক জনাইছোঁ মুঠৰ ওপৰত দেশৰ ৰাজনীতিত এবাৰ কেনেদৰে পৰিৱৰ্তন হ'ব সেয়াও গুৰুত্বপূৰ্ণ আৰু দেশৰ ৰাজনীতিত ইণ্ডিয়া নে এনডিএ সেয়া কিছু সময়ৰ পিছতে নিশ্চিত হৈ পৰিব কিন্তু বৰ্তমান সময়ত জানিব পৰা তথ্য অনুসৰি এতিয়ালৈকে এনডিএ যদিও আগবাঢ়ি আছে ইণ্ডিয়াই কিন্তু তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন কৰাইছে এনডিএক আৰু অসম আৰু ভাৰতবৰ্ষৰ ফলাফলৰ প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিছোঁ